গাইজ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু কেনেকুৱা ধৰণে পঞ্চায়ত নিৰ্বাচন এইবাৰ অনুষ্ঠিত কৰা হ'ব। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম। আপোনালোকে যদি চেনেলত নতুনকৈ আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। তো গাইজ আজিৰ ভিডিঅ'টো নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। ইতিমধ্যে এখন প্ৰেছ মিটত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু কেনেকুৱা ধৰণৰ পঞ্চায়ত নিৰ্বাচন হ'ব এইবাৰ অনুষ্ঠিত কৰা হ'ব। আপোনালোকক মই সবিশেষ জনাম। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গাইজ এইবাৰ আগষ্ট মাহত পঞ্চায়তৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। আগৰ দৰে পঞ্চায়তবিলাক নাথাকিব। এইবাৰ আকৌ যোৱা বছৰ যেনেকৈ সমষ্টি নিৰ্ধাৰণ কৰিছিল ঠিক তেনেকৈ এইবাৰ পঞ্চায়তৰ সীমা নিৰ্ধাৰণ কৰিব। এনেকুৱা ধৰণৰ কিছুমান পঞ্চায়ত দুটা সমষ্টিৰ আণ্ডাৰত সোমাই থাকে। এটা পঞ্চায়তে দুটা সমষ্টিত সোমাই আছে। এনেকুৱা ধৰণৰ কিছুমান পঞ্চায়তৰ ক্ষেত্ৰত সীমা নিৰ্ধাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জানিব দিছে। এই আগষ্ট মাহতে এই সীমা নিৰ্ধাৰণৰ কামটো সমাপ্ত কৰিব আৰু ছেপ্টেম্বৰ মাহত ভোটাৰ লিষ্টবিলাক ঠিক কৰিব বুলি কৈছে আৰু নৱেম্বৰ মাহতে ইলেকশ্যনৰ অধিসূচনা জাৰি হ'ব বা নমিনেশ্যনৰ ক্ষেত্ৰত কাম কৰিব। আৰু গাইজ এই নৱেম্বৰ মাহতে অনুষ্ঠিত কৰিব ৰাজ্যত পঞ্চায়ত। ইতিমধ্যে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈ গৈছে আৰু এই লোকসভা নিৰ্বাচনৰ কাৰণে এই পঞ্চায়তটো অনুষ্ঠিত কৰিব পৰা নাছিলে। এই লোকসভা নিৰ্বাচনত যিহেতু ফলাফল ইতিমধ্যে হৈ গ'ল, সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহতে অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ পাব। এই মুখ্যমন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰিছে। এই আগষ্ট মাহত প্ৰথমে এই পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ কামখিনি ভালদৰে হৈ যাব। এই সীমা নিৰ্ধাৰণৰ কামখিনি হৈ যোৱাৰ পিছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব। গতিকে গাইজ আগৰ দৰে পঞ্চায়তৰ এই সীমাটো নাথাকিব পাৰে। আপোনালোকৰ হয়তো অকণমান বেলেগ হ'ব পাৰে। এইবাৰ যেনেকৈ আপোনালোকৰ সমষ্টিবিলাক চেঞ্জ হৈ গৈছে ঠিক তেনেদৰে এইবাৰ পঞ্চায়তৰ সীমা চেঞ্জ হ'ব বুলি আশা কৰা। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো গাইজ আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব নিউ ড্ৰিম ব্লগ। আজিলৈ ইমানতে বাই।